এগৰাকী বিশিষ্ট কণ্ঠশিল্পী ৰাজ্য ৰাষ্ট্ৰৰ সীমা অতিক্ৰমী আন্তঃৰাষ্ট্ৰীয় মঞ্চপুঁজি উজ্বলি উঠিছে নিজৰ প্ৰতিভাশালী কণ্ঠৰে গুৱাহাটীৰ হেংৰাবাৰীৰ এই যুৱকজনে কুৰিৰ দেউনা পাৰ নহওঁতেই সপোনক ৰঙীন কৰিবলৈ এদিন গৈ উপস্থিত হৈছিলগৈ মায়ানগৰী মুম্বাইত আৰু মুম্বাইতে তেওঁৰ প্ৰতিভাৰ সৎ ব্যৱহাৰ হৈছিল এগৰাকী কণ্ঠশিল্পী হিচাপে সংগীত পৰিচালক হিচাপে তেওঁ ক্ৰমশ পৰিচিত হ'বলৈ আৰম্ভ কৰিছিল আৰু এনেকৈ বলিউডৰ প্ৰায়ভাগ শিল্পীৰ সৈতে তেওঁ সুসম্পৰ্ক গঢ়ি উঠিছিল বিখ্যাত কণ্ঠশিল্পী উদিত নাৰায়ণ বিনোদ ৰাথোৰ আদিত্য নাৰায়ণ দীপা নাৰায়ণ কণ্ঠশিল্পী সুমেধা কৰ্মা ৰাজা মুৰাদ ঋতুৰাজ মহান্তি ৰাজা হাছান জনপ্ৰিয় নৃত্যশিল্পী পাপু খান্নাৰ দৰে বিখ্যাত শিল্পীৰ সৈতে বিভিন্ন কাম সম্পাদন কৰি গৌৰৱান্বিত কৰি আহিছে এইগৰাকী শিল্পীয়ে দেশৰ আগশাৰীৰ মিউজিক কোম্পানী টি চিৰিজ ভেনাছ HMVৰ যথেষ্ট সংখ্যক হিন্দী গীতৰ সংগীত পৰিচালনাৰ লগতে কণ্ঠদান কৰি আহিছে তেওঁ বলিউডৰ কেইবাখনো হিন্দী ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছে কিন্তু বলিউডত অতবোৰ কামেৰে উজ্বলি উঠিবলৈ সক্ষম হোৱা শিল্পীগৰাকীক অসমৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আয়োজন কৰা সংগীতানুষ্ঠানসমূহত সঠিক গুৰুত্ব দিয়া হৈছেনে তেওঁৰ অভিজ্ঞতাৰ পৰা আমাৰ ভালেখিনি শিকাৰ সুযোগ আছে সেয়া আমি ল'ব পাৰিছোনে এনে এগৰাকী শিল্পীৰ অসমত বহুল প্ৰচাৰ আৰু গুৰুত্ব লাভে আমাৰ নৱপ্ৰজন্মৰ শিল্পীগৰাকীৰ বাবে বলিউডৰ সংযোগ লাভত বিশেষ সহায়ক হোৱাৰ লগতে আগবাঢ়ি যোৱাত যথেষ্ট সুবিধা হোৱাটো নিশ্চিত এগৰাকী শিল্পীক হেৰুৱাৰ সময়ত আমি অপূৰণীয় ক্ষতি বুলি দুখ কৰোঁ কিন্তু এই পৃথিৱীত সুন্দৰ কাম কৰি অসম মাতৃক ধন্য কৰি অহা শিল্পীসকলক প্ৰকৃত মূল্য দিব নাজানো এয়া কিয় হয় আমি অসমীয়া জাতিয়ে সঁচাকৈয়ে প্ৰতিভাৰ উপলব্ধি আৰু উচিত মৰ্যাদা দিয়াত মুকলি মনেৰে আগবাঢ়িবলৈ এতিয়াও বহু দূৰ নেকি ইত্যাদি বহু কথা সামৰি এইগৰাকী কণ্ঠশিল্পী সংগীত পৰিচালক সাংস্কৃতিক সংগঠক বিজয় কাশ্যপৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ আগবঢ়াইছো ডেমক্ৰেচি লাইভৰ সন্মানীয় দৰ্শকৰ বাবে অসমীয়া সংগীত ক্ষেত্ৰক ধন্য কৰি আহিছে বহু শিল্পীয়ে সেই অতীজৰে পৰা সেই ধাৰা অব্যাহত আছে আৰু অসমৰ সংগীতক ধন্য কৰা তেনেকুৱা এগৰাকী শিল্পী যি অসমৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ভূমিকা মাৰিবলৈ সক্ষম হৈছে আৰু তেনেকৈ এগৰাকী শিল্পীৰ সৈতে দাম মিউজিকেল আজি অনুষ্ঠান আৰু অসমৰ বাবে তেওঁ গৌৰৱ কঢ়িয়াই আনিছে কিন্তু হয়তো তেওঁৰ বিশেষ কোনো প্ৰচেষ্টা নাই এই ক্ষেত্ৰত যে অসমৰ মানুহে এই বিষয়ে কিন্তু ইমান অৱগত নহয় কাৰণ তেওঁ কাম কৰি ভাল পায় আমি তেওঁক দীৰ্ঘদিনৰ পৰা জানো আৰু শেহতীয়া কামবিলাকে আমাকো যথেষ্ট এটা সন্তুষ্টি দিছে এয়া হ'ল বিজয় কাশ্যপ বলিউডৰ তেওঁ কণ্ঠশিল্পী তেওঁ এগৰাকী সংগীত পৰিচালক তেওঁ এগৰাকী গীতিকাৰ অসমীয়াতো যথেষ্ট কাম কৰিছে কিন্তু জানি ভাল পাব যে যি বলিউড বা যি মুম্বাই বাহিৰৰ যিটো ইণ্ডাষ্ট্ৰী তাত যিটো কাম কৰাটো সহজ নহয় সেই জটিল কামে কৰি তেওঁ অসমক গৌৰৱান্বিত কৰিছে কিন্তু তেওঁ নিজাববীয়া কোনো বিশেষ প্ৰচেষ্টা নাথাকে যে অসমত তেওঁৰ বিশেষ প্ৰচাৰ হওক আমি তেওঁক মাতি আনিছোঁ আৰু আমি ভাবোঁ যে এই বিজয় কাশ্যপৰ কথা যদি কিছু প্ৰচাৰ হয় আমাৰ প্ৰজন্মই বা আমাৰ অসমৰ সংগীত শিল্পীয়ে যথেষ্ট উৎসাহ পাব সেইবাবে আমাৰ এই আজি সাক্ষাৎকাৰ বিজয়ৰ স্বাগতম জনাইছোঁ নমস্কাৰ আপুনি আমাৰ দৃষ্টিত আমি বহু শিল্পীৰ সৈতে বিভিন্ন সাক্ষাৎকাৰত মিলিত হৈছোঁ বিভিন্ন কাম জড়িত হৈছোঁ দেখা পাওঁ যে তেওঁলোকে অসমৰ সীমাত যথেষ্ট কাম কৰি থাকে কিন্তু আপোনাৰ কথাটো আমাৰ ব্যতিক্ৰম হৈছে আপুনি অসমতকৈ বাহিৰত যথেষ্ট এটা চৰ্চাত আহিবলৈ সক্ষম হৈছে যিটো এটা গৌৰৱৰ বিষয় কাৰণ ৰাষ্ট্ৰীয়ভাৱে যদি চিনাকি হোৱা ৰাষ্ট্ৰীয়ভাৱে কাম কৰাটো এইটো সহজ কথা নহয় এটা আঞ্চলিকতা বা আঞ্চলিক সীমাৰ পৰা গৈ ক'ৰ পৰা সেই আৰম্ভণি আছিল কেনেকৈ এই পৰ্যায়ত অহাটো সম্ভৱ হ'ল মই 1995ত মই বলিউডলৈ গৈছিলোঁ তো গৈ পেলাই বালি ব্ৰহ্মতক লগ পাইছিলোঁ আৰু তেওঁৰ পৰাই মই গোটেই শিল্পীখিনিক মই বলিউডৰ গোটেই শিল্পীখিনিক মই লগ পাইছিলোঁ লগ পাই তেনেকৈ তেওঁলোকৰ লগত এটা মোৰ সুন্দৰ সম্পৰ্ক হ'ল যিটো সম্পৰ্ক আজিও অটুট আছে মৰম চেনেহবোৰ আজিও আছে সেই মানে 95ত যি প্ৰথম লগ পাওঁতে যিটো আমাৰ মাজৰ সম্পৰ্ক এটা হৈছিল সেই সম্পৰ্কখিনি কিন্তু আজিলৈকে কোনো ধৰণে কোনো কথাতে কোনো কাৰণতে আমাৰ শেষ হৈ যোৱা নাই আজিও যেন এনেকুৱা লাগে যেন সেই 95ত মই লগ পোৱা মানুহজন সেইজন হয়নে
যাক মই 95ত গৈ প্ৰথম দেখা পাইছিলোঁ তেনেকুৱা প্ৰথম কি কাম হাতত লৈছিল তাত গৈ কি স্কোপ পাইছিল বা কেনেকুৱা সংগ্ৰামৰ অধ্যায় আছিল বলিউডত প্ৰথম গৈ পেলাই মই আৰ্টিষ্টখিনি চিনাকি হোৱাৰ পিছত যেতিয়া মই আকৌ ৰিটাৰ্ণ আহিছিলোঁ সেই ৰিটাৰ্ণ আহোঁতে মই তেওঁলোকৰ নাম্বাৰ চাম্বাৰবোৰ লৈ আনিছিলোঁ তেতিয়া মোবাইলৰ যুগ নাছিলে তেতিয়া PNT নাম্বাৰ আছিলে মানে ঘৰত যিবোৰ থাকে PNT নাম্বাৰ তো সেই PNT নাম্বাৰবোৰ লৈ আনি মই PCOত যাম আমাৰ ঘৰত ফোন নাই থাকে নাছিলে তো মই PCOত গৈ পেলাই মই তেওঁলোকক ফোন কৰি যোগাযোগ কৰি থাকোঁ এইখিনি কাম কৰি থাকোঁতে হঠাৎ মই ভেনাছ মিউজিকৰ এজন কৰ্মকৰ্তাক লগ পাইছিলোঁ আৰু তেওঁ থ্ৰুদি মই আগ্ৰহ প্ৰকাশ কৰিছিলোঁ মই ভেনাছ মিউজিকৰ কাৰণে কাম কৰাৰ আৰু এইখিনি কথা তেওঁ ভেনাছ মিউজিকত গৈ পেলাই কৈছিলে তাৰপিছত তেওঁলোকে মোক টেষ্ট লোৱাৰ কাৰণে মোক মাতি লৈ গৈছিলে মাতি লৈ গৈ মোৰ লগত কথা বতৰা হ'ল কথা বতৰা হোৱাৰ পিছত তেওঁলোকে ভাল পালে তাৰপিছত কণ্টিনিউৱাছলি মই প্ৰথম ভেনাছ মিউজিকৰ বহুত ৰিক্ৰিয়েট ছং গাইছোঁ তেতিয়া অডিঅ' কেছেট চলি আছিল বহুত ৰিমিক্স এলবাম আছে য'ত মই ৰিমিক্স কৰিছিলোঁ আৰু এতিয়ালৈকে HMV হওক ভেনাছ মিউজিক হওক টি চিৰিজ হওক লাৰা মিউজিক হওক টিপছ হওক ইউনিভাৰ্চেল মিউজিক হওক ছনী মিউজিক হওক যিমানখিনি বিগ মিউজিক কোম্পানী আছে সকলোৰ লগত মই কাম কৰিছোঁ আৰু প্ৰায় বলিউডৰ মই ৰিক্ৰিয়েট ছং আৰু মুভিত মই নিজে গোৱা মিউজিক কৰাক লৈ পেলাই 300ৰ ওপৰ হ'ব আচ্ছা কথাটো অকণমান সাহসৰ লগত জড়িত থকা বিষয় নহয় সাহসবিলাক কেনেকৈ কৰিছিল আপুনি কাৰণ আপুনি অসমীয়া এচেণ্টত অসমীয়াত গীত গোৱা অসমৰ সীমাত থকা যে য'ত হিন্দী উচ্চাৰণ ক'ৰবাত হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয় সেই ঠাইৰ পৰা গৈ ইমান সাহস ইমান কথাবিলাক সেইটো কেনেকৈ সম্ভৱ হৈছিলে প্ৰথম অৱস্থাততো মই ভঙা হিন্দী কৈছিলোঁ আৰু চিনেমা চাই চিনেমাত যিবোৰ কয় ডাইলগ কয় সেইবিলাকো শুনি পেলাই তেনেকৈ হিন্দী ক'বলৈ শিকিছিলোঁ তো পিছলৈকে গৈ তেওঁলোকৰ লগত কথা পাতোঁতে সেইবোৰ মানে শুদ্ধ হ'লগৈ আৰু তেওঁলোকে নজনা যিহেতু মই সৰু ল'ৰা আছিলোঁ তেতিয়া মোৰ 17-18 বছৰ আছিল তেতিয়াই গৈছিলোঁ তো সেই হিচাপে মই সৰু ল'ৰা হিচাপে তেওঁলোকে মোক যথেষ্টখিনি মৰম কৰিছিলে আৰু মোৰ গডফাদাৰ বুলি ক'ব লাগিলে বলিউড ইণ্ডাষ্ট্ৰীৰ বালি ব্ৰহ্ম তেওঁ আছিলে তেওঁ গোটেইখিনি শিল্পীৰ লগতে মোক চিনাকি কৰাই দিছিলে কম বয়সতে হয় মোক চিনাকি কৰাই দিছিলে আৰু চিনাকি কৰাই দিয়াৰ পিছত তেওঁলোকৰ লগত মোৰ এটা খুব ঘনিষ্ঠ হৈ উঠিলে মই নজনাখিনি তেওঁলোকে শিকাই দিছে আজিও মোক কিবা এটা গান যদি মই গাওঁ মই হয়তো উদিত নাৰায়ণক মই শুনিব দিওঁ যে ছাৰ আপ শুনিয়ে না मैं कैसा गाया हूँ मेरा सब प्रोनाउंसिएशन सही है ठीक है শুনি পেলাই কয় विजय तुम यहाँ पे थोड़ा गलत गाए हो ऐसे गाना चाहिए মোক কৈ দিয়ে প্লাছ আৰু বলিউডৰ এজন বিখ্যাত লিৰিচিষ্ট AM তোৰাছ তেওঁ মোৰ ভাল বন্ধু তেওঁ মোক শিকাই দিয়ে প্লাছ লণ্ডনত থাকে বালি ব্ৰহ্মজি তেখেতেতো আৰু মোক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি আহিছে আজি আচ্ছা আমি অলপ ৰখাব লাগিব তো 17 বছৰীয়া এগৰাকী সপোন দেখা যুৱক আৰু তেওঁলোকে হয়তো সহায় এনেই কৰা নাই কিবা মাজত আপোনাৰ মাজত দেখিছিলে কাৰণে সেই প্ৰতিভা আছিলে কাৰণে আৰু গৈ এতিয়া আপুনি ডুবাইত অনুষ্ঠান বা লণ্ডনত অনুষ্ঠান বিভিন্ন অনুষ্ঠান আপুনি কৰে গতিকে অকণমান আমি বেছি মোৰ অপেক্ষা কৰিবলৈ এটা দিগদাৰে লাগিছে আমাৰ অডিয়েঞ্চেও ভাবিব যে কণ্ঠশিল্পীৰ কথা পাতি আছে অকণমান কিবা সুৰ এটা শেহতীয়া কিবা সুৰ এটা হিন্দী হ'ব মোৰ প্ৰথম যিখন মুভিত মিউজিক কৰিছিলোঁ মই যিখন প্ৰথম মুভি আছিলে ইয়ে হে তেৰি ফিতৰত সেইখনৰো এটা কাহিনী আছে চিনেমাখন অলৰেডি কমপ্লিট হৈ গৈছিলে কমপ্লিট হৈ যোৱাৰ পিছত মোক প্ৰডিউচাৰে সুনীল আছিলে সুনীল গুপ্তা তেওঁ মোক ভেনাছ মিউজিকত কাম কৰি থাকোঁতে লগ পাই থাকোঁতে মই কিবা এটা কীবৰ্ডখন লৈ পেলাই কিবা এটা গুণগুণাই আছিলোঁ তাৰপিছত তেওঁ মোক ক'লে আপ কাहाँ से हो मैं आसाम से हूँ आपका धुन से ही लग रहा है आपका जो गाने का जो स्टाइल है ना उसी से लग रहा है पहाड़ी स्टाइल है अच्छा आप एक काम करो ना मैं एक मूवी बना रहा हूँ तो बहुत ज़्यादा बड़ा बिग बजट का नहीं है उनका पूरा गाना तो कंप्लीट हो गया है आप टाइटल ट्रैक जो नेम कास्टिंग है ना उसके लिए आप एक गाना बनाओ ना अभी गाओ তেনেকৈ ক'লে তাৰপিছত মই গানটো কৰিলোঁ আৰু ভাল লগা কথা কি মুভিখন কোভিডত ৰিলিজ হৈছিলে বাণিজ্যিকভাৱে সফল নহ'ল চিনেমাখন কাৰণ কোভিডত হলত ৰিলিজ হ'ব নাপালে OTT প্লেটফৰ্মত হ'ল বাট আজিও যদি কোনোবাই চাব বিচাৰে সেই টাইটেল ট্ৰেকটো কিন্তু OTT প্লেটফৰ্মত বহুত নাম কৰিছে আপোনাৰ কণ্ঠৰ গীতটো এতিয়াও OTT প্লেটফৰ্মত বহুত ধুনীয়াকৈ গীতটো ফিল্মখনত ৰাখিছিল নে আছে নেম কাষ্টিঙত প্ৰথমতে মোৰ গানটো চাই পেলাই চিনেমাখন আৰম্ভ হ'ব আৰু সিংগাৰ হিয়ত আছে পুৰা ডেজিগনেশ্যন সিংগাৰ মিউজিক ডাইৰেক্টৰ বিজয় কাশ্যপ সেই গীতটোৰে অলপ আজি অলপ ৰোমন্থন কৰোঁ অলপ মানে যি মিউজিক নোহোৱাকৈ আজি অলপ तेरी फितरत है
तेरी फितरत है कैसी तेरी निस्बत है पल पल दे मुझे तू इबरत कि करूँ तुझसे मैं प्यार खोकर तुझ में दुश्वार हाय कैसी तेरी फितरत है हाय कैसी तेरी फितरत है সুন্দৰ গাইছে আপুনি আৰু আপোনাক চিনাকি যিজন বিজয় দাই যিটো সুন্দৰ অলপ ঘৰুৱাভাৱে কথা পাতে আৰু যেতিয়া গীত গোৱাৰ সময়ত আপুনি বেলেগ এজন এই যে ছিংগিং যিটো কোৱালিটিটো সেই কেনেকৈ সেইটো আহৰণ কৰা হয় আপোনাৰ সেই আহৰণৰ পথটো কেনেকুৱা অসমৰ মানুহেতো মোক ভালদৰে চিনি নাপায় বাৰু গতিকে মোৰ বিষয়ে তেওঁলোকে গম নাপাব কিন্তু যোনে যোনে মোক জানে তেওঁলোকে ভালকৈ জানে মই এজন ক্লাছিকেল ট্ৰেইনাৰ ছিংগাৰ ষ্টেট মিউজিক মই ষ্টেট মিউজিক কলেজত পঢ়িছিলোঁ তাৰপিছত মই সৰু থাকোঁতে যেতিয়া মই KG 1-2 আছিলোঁ ন KG 1 KG 2 তাৰপিছত নাৰ্চাৰী KG 1 KG 2ৰ পিছত যেতিয়া ইংলিছ মিডিয়ামত মই ইংলিছ স্কুলত পঢ়িছিলোঁ আচ্ছা তাৰপিছত যেতিয়া ক্লাছ 1 পালোঁ মই নাৰ্চাৰীত থাকোঁতে মোক এখন চিনেমা দেখাব লৈ গৈছিলে দেউতা মা দেউতা দাদা এহেঁতি ক্ৰান্তি আছিলে চিনেমাখন তো চিনেমাখন চাই থাকোঁতে তাত এটা গান আছিলে জিন্দগী কি না টুটেলাৰি প্যাৰ কৰিলে যো ঘৰি ঘৰি এই গানটো চাই থাকোঁতে মই বোলে গানটো চাই পেলাই খুব গুণগুণাই আছিলোঁ চিঞৰি চিঞৰি গাইছিলোঁ কেনেকুৱা আছিল গানটো জিন্দগী কি না টুটেলাৰি প্যাৰ কৰিলে ঘৰি যো ঘৰি এই গানটো যে আছিলে এই গানটো মই গুণগুণাইছিলোঁ আৰু ওচৰত থকা মানুহবিলাকে গানটো শেষ হোৱাৰ পিছত খুব তালি বজাইছিলে তাৰপিছত এইখিনি কথা ঘৰত আহি কওঁতে ককাহঁতে খুব জোৰ দিছিলে মোক গান স্কুলত নাম লিখি দিবলৈ তো মোৰ গুৰু আছিলে স্বৰ্গীয় নৰেন্দ্ৰ নাথ দাস তেওঁ মোক বৰগীত শিকাইছে লোকগীত শিকাইছে আৰু ক্লাছ 1তে মোক ক্লাছিকেল শিকাইছে ক্লাছ 1তে মই ক্লাছিকেল শিকিছোঁ আৰু ক্লাছ 3ত থাকোঁতে মই অল আছাম বৰগীত কম্পিটিশ্যন হৈছিলে য'ত আছাম গভৰ্ণমেণ্টৰ পৰা মই স্কলাৰশ্বিপ পাইছিলোঁ 3 বছৰ আচ্ছা মই বৰগীততো পাইছোঁ আৰু লোকগীতত মই মোৰ ঘৰত কোনোবা আহিলে তুমি যদি মোৰ ঘৰলৈকে আহা দেখিবা মই ক্লাছিকেলৰ কম্পিটিশ্যন হওক বৰগীতৰ নৰ্মেল কম্পিটিশ্যন হওক লোকগীতৰ মোৰ বহুত চিল আৰু প্ৰাইজ ভৰ্তি হৈ আছে আৰু সেইবোৰ মোৰ মা তেওঁ বহুত সযতনে ৰাখিছে মাৰে মানে নামটো কৈ দিয়ক মোৰ মাৰ নাম ননিমা তালুকদাৰ আৰু দেউতাৰ নাম মাধৱ তালুকদাৰ তেখেত নাই তেওঁ য'তেই আছে তেওঁ মোক তাৰ পৰা আশীৰ্বাদ কৰি আছে আৰু মোক তেওঁৰ আশীৰ্বাদৰ অবিহনে বিজয় কাশ্যপ মানে আগৰ বিজয় তালুকদাৰ কোনো অস্তিত্ব নাই দেউতা তুমি য'তেই আছা মোক চাবা তুমি কাৰণ তোমাৰ কাৰণে আজি মোক যি দুই এজন মানুহে জানে অকল তোমাৰ কাৰণেই জানে তো তোমাৰ আশীৰ্বাদ মোক তুমি য'তেই থাকা মোক সদায় প্ৰয়োজন সদায় লাগিব অভিভাৱক হিচাপে যথেষ্টখিনি আগবঢ়াই দিছিলে অভিভাৱক বুলি মই নকওঁ অভিভাৱকেতো সকলো ল'ৰা ছোৱালীক আগবাঢ়ি যোৱাটো বিচাৰে কিন্তু দেউতাৰ মোৰ প্ৰতি এটা বেলেগ এটা মানে হেৰি আছিলে আৰু মৰম এটা আছিলে ক'ৰবাত স্কুললৈ যাওঁতে যদি কেতিয়াবা বোকা দেখা পায় লগে লগে দেউতাই কান্ধত উঠাই লয় মোক বোকা খচিবলৈ নিদিয়ে কিন্তু দাদাক সি বোকা খচি যাওক পঢ়ক কিবা হওক সেইটোলৈ দেউতাৰ গুৰুত্ব নাই কিন্তু মই ক'ৰবাত কষ্ট পাম সেইটো দেউতাই খুব চাইছিলে আৰু মৰম মই তোমাক কথা এটা কওঁ মোৰ দেউতা ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলে তাত বহুত বছৰ দৰমহা হোৱা নাছিলে হয়তো তুমি গম পোৱা সেইটো সাংঘাতিক কথা কিন্তু দেউতা মোৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ভাল পোষ্টত আছিলে ডাঙৰ অফিচাৰ ৰেংকত আছিলে চ' দেউতাই যেতিয়া মানে অফিচৰ পৰা আহে নহয় হাতত এটা লোকেল হাঁহৰ কণী বা মুৰ্গী কণী হ'লেও লৈ আহিব সেইটো বিজয়ে খাব তাৰমানে সৰু সৰু বাচ্চাটোৱে খাব গতিকে তেনেকৈ মোক মোৰ গাত যি তেজ বৈ আছে সেয়া মোৰ দেউতা মাৰ কাৰণে আৰু দেউতাই যথেষ্টখিনি মৰম কৰিছে মায়েও মোক যথেষ্টখিনি মৰম কৰে মোৰ দাদা এজন আছে দাদাও যথেষ্ট মৰম কৰে গতিকে মই সংগীতৰ পৰিৱেশটো আপুনি নিজে নিৰ্মাণ কৰিলে নে ঘৰত কিবা আছিলে বংশগত মোৰ মায়ে মানে গান গাইছিলে তেওঁ ৰেডিঅ' আৰ্টিষ্ট আছিলে আচ্ছা তাৰপিছত আৰু ছেকেণ্ডলি মায়ে এতিয়াও বৰগীত বা নাম কম্পিটিশ্যন যে হৈ যায় নাম আয়তীৰ নাম থাকে যে মায়ে আয়তীৰ নাম কম্পিটিশ্যন বহুত দিছে আৰু বহুত প্ৰাইজ মায়ে পাইছে আৰু দেউতাৰ মানে হেৰিটো মানে গানৰ প্ৰতি ধাউতিটো বহুত আছিল সেইকাৰণেতো দেউতাই মানে নিজৰ পেট কাটি মানে কি দৰমহাৰ পৰা পইচা কাটি হ'লেও মোক
সংগীত শিকাইছে দেউতাই ধৰ ফাইনেন্সিয়েলি এটা পৰিৱেশ এটা দিছে আমি বহুত ডাঙৰ ফেমিলি নহয় গম পাইছোঁ কিন্তু মাৰ জেনেটিকেলি আপুনি কণ্ঠটো নিশ্চয় পাইছে কাৰণে আপুনি সাধনাখিনিত সফলতা লাভ কৰিছে কথাটো এতিয়া আমি অকণ মাজত আৰু দুটা কথা থাকিব আগৰ কথাবিলাক ফ্লেশ্ববেক থাকিব কিন্তু গান শেহতীয়া গান কিছুমান বলিউডৰ গান আপুনি কেনেকুৱা কি কাম কৰিলে কিমান গান কৰিলে কোন কোন শিল্পীৰ লগত কৰিলে কাৰণ আমি জানো যে বলিউডৰ বহু শিল্পী যিসকলক আমি ফটোত চাই আমি মানে ধন্য হওঁ সেইবিলাকৰ লগত আপুনি তেওঁলোকৰ লগত আপুনি হোৱাটছএপত কথা পাতে ফোনত কথা পাতে তেওঁলোকৰ পাকঘৰত আপুনি এইটো একেদিনাই হোৱা নাই আপোনাৰ টেলেণ্টৰ কাৰণে হৈছে তো এই কাম কাৰ লগত কাম কৰিছে এতিয়ালৈকে মই বলিউডৰ কাম নকৰাৰ ভিতৰত দুজন আৰ্টিষ্টৰ লগত কৰা নাই কিন্তু লাইভ শ্ব' কৰিছোঁ তেওঁলোকৰ লগত বাট এতিয়া মানে ছিনিয়ৰখিনি কথা কৈছোঁ দেই মই জুনিয়ৰটো আজিকালি ডেইলি বলিউডতো ডেইলি 1000টা আৰ্টিষ্ট কিন্তু ছিনিয়ৰখিনিৰ ভিতৰত মানে মই ছিনিয়ৰ এতিয়া অৰিজিত সিঙকো ছিনিয়ৰ বুলি ধৰিব পৰা হৈছে অৰিজিত সিং আৰু জুবিন নটিয়ালৰ লগত মই ৰেকৰ্ডিং কৰা নাই বাট মই অৰিজিত সিঙৰ লগত শ্ব' কৰিছোঁ আচ্ছা কিন্তু বাকী ছিনিয়ৰ যাকে কোৱা কুমাৰ চানু উদিত নাৰায়ণ মহম্মদ আজিজ ঢুকালে তেওঁৰ লগত মোৰ মানে যদিও মোতকৈ দেউতাতকৈও চাগে তেওঁ ডাঙৰ হ'ব তেওঁৰ লগত মোৰ এনেকুৱা এটা বন্ধুত্ব আছিলে যিটো নৰ্মেল পাব্লিকে দেখিলে পাগল হৈ যাব এনেকুৱা নেকি মহম্মদ আজিজ যাৰ গান আমি শুনি থাকোঁ যাৰ গান গোবিন্দা মিথুন ধৰ্মেন্দ্ৰ কোনো এটা এক্টৰ বাদ নাই যাৰ লিপছত অহা নাই তেওঁৰ গান তেনেকুৱা আজিজৰ গান এটা অকণমান আজিজৰ মহম্মদ আজিজৰ গান এটা মই খুব ভাল পাওঁ তেওঁ কিন্তু মোৰ মই বিহুটো দেই অসমৰ মানুহে নাজানে বিহুটোক হিন্দীলৈ ট্ৰান্সলেট কৰা মানুহটো মই সেইটো এটা প্ৰশ্ন থাকিব সেইটো আমি বিশেষভাৱে উত্থাপন কৰিম মহম্মদ আজিজৰ গান গাইছোঁ আজকল याद कुछ और रहता नहीं एक बस आपकी याद आने के बाद याद आने से पहले चले जाइए और जाने के बाद फिर आ जाइए आजकल याद कुछ और रहता नहीं एक बस आपकी याद आने के बाद এইটো নাগিনা চিনেমাখনৰ গান আছিলে ঋষি কাপুৰৰ লিপছত আছিলে সেইটো বেলেগৰ মিউজিক আছিলে আপোনাৰ মিউজিকত তেওঁ কি কাম গাইছিলে সেনেকুৱা গান মনত আছে নেকি আছে এনেকুৱা এটা বিহু মই বেলেগ গানৰ কথা নকওঁ বেলেগটো গান গাইছে মই বিহুটোৱে গাওঁ सुना सुना लगे रे तेरे बिन जहां ओ मेरी जाने जा ओ मेरी जाने जा तारो सा है मेरा प्यार चांद तू मेरा ओ मेरी जाने जा ओ मेरी जाने जा আৰু এই শিল্পীসকলৰ সেই তালিকা এখন কৈ আছিলে আপুনি যে মই উদিতজিৰ লগত কৰিছোঁ উদিতজিটো মই এতিয়া নতুন টি চিৰিজৰ কাৰণে আকৌ 4টা গান কৰি আছোঁ নতুন তেওঁ দীপাদি গাইছে দিদিয়ে গাইছে তাৰপিছত তেওঁৰ লগত আৰু হয়তো মই জনামতে সেইটো সাধনা সগম আৰু এটা কবিতা কৃষ্ণ উঠে গাব এটা তেওঁৰ নিজৰ ৱাইফ দীপা নাৰায়ণ তেওঁ গাব 4টা গান কৰি আছোঁ বাকী কুমাৰ চানু হওক উদিত নাৰায়ণ হওক সুখবিন্দৰ সিং হওক বিনোদ ৰাথোৰ হওক মহম্মদ আজিজ হওক বাকি মানে জ্যেষ্ঠ শিল্পী যিমান আছে সাধনা সৰগম হওক আলকা ইয়াগনিক হওক কবিতা কৃষ্ণ উঠে যিমানখিনি আছে সবলৈতে কাম কৰিছোঁ মই আচ্ছা এই যে যেতিয়া এটা কাম কৰা হয় সেই কামটো যেতিয়া ভাল হয় তাৰপিছৰ পৰা যিকোনো ক্ষেত্ৰতে সংগীতে নহওক তেওঁৰ সেই সততাৰে যেতিয়া আগবাঢ়ে চেইন বুলি কোৱা হয় ছাকচেছ অফ চেইনটো আগবাঢ়ি গৈ থাকে তো নিশ্চিতভাৱে প্ৰথম কামটো কৰাৰ পিছত সেই কামটো ইয়াছ বিজয় কাশ্যপ বুলি ইণ্ডাষ্ট্ৰীত মানুহ এজন আছে তেওঁৰ লগত কাম কৰিব পাৰিবা তেনেকুৱা তো প্ৰথম কামটো কৰোঁতে আপুনি একদম জান প্ৰাণ দি একদম লাগি পৰিছিলে আপুনি একদম কিমান চনত কিমান সময়ত এইটো 98ৰ কথা কোন শিল্পী আছিলে মই প্ৰথম মোৰ লাইফৰ প্ৰথম ৰেকৰ্ডিংটোৱে মহম্মদ আজিজৰ লগত আছিলে আচ্ছা তাৰপিছত বিনোদ ৰাথোৰ তাৰপিছত উদিত নাৰায়ণ একেলগে মানে 3-4 দিনৰ ভিতৰৰ কথা আৰু তেনেকৈ কৰিছোঁ আৰু এটা কথা চেইন চিষ্টেম যিটো ক'লা নহয় বলিউড ইণ্ডাষ্ট্ৰীত মানুহ ইমান কোনো আৰ্টিষ্ট টিকা ইমান সহজ নহয় মোৰ কপালখন ভাল আছিল কি মই ভাল হ'লেও এনেকুৱা ভাল বলিউড ইণ্ডাষ্ট্ৰীত বেয়া মানুহ কাম কৰিব যাব নোৱাৰে তেওঁলোকৰ কোৱালিটি থাকিবই লাগিব বাট তথাপিতো মানে তাতে মাৰ্কেট নোহোৱা হৈ যায় তাতকৈও ইণ্টাৰেষ্টিং কথা কি ইম্পৰ্টেণ্ট কথা কি তুমি বলিউডত কাম কৰিবলৈ তোমাৰ এটা মানে এনেকুৱা এটা জেগা এটা লাগিব যিটো জেগাৰ পৰা তোমাক গুচাব নোৱাৰে আৰু মোৰ সেই জেগাটো হ'ল প্ৰত্যেকজন মিউজিক কোম্পানীৰে অনাৰ কেইজন আচ্ছা আজি হেনাছ মিউজিক হওক গিৰিজেন
মোক এৰি কাকো কাম নিদিয়ে যিমানে ভাল কাম নহওক কিয় বিজে আপকাৰ চেক্টৰ আপকাৰ এই যিসকল মানে শিল্পীসকলৰো বাপ কা বাপ বুলি যিটো কোৱা হয় তেওঁলোকৰ আপোনাৰ পৰিচয় মানে এনেকুৱাও আছে মই তোমাক কওঁ মই উইথ প্ৰুফ দিব পাৰোঁ তোমাক বলিউডৰ আৰ্টিষ্টে বলিউডত পপুলাৰ আৰ্টিষ্টে বলিউডত গান ৰিলিজ কৰিবলৈ মই অসমত থাকোঁ অসমলৈ ফোন কৰে বিজয়জি आप टी सीरीज से मेरा ये गाना रिलीज करवा दो ना वीनस से ये मेरा गाना रिलीज करवा दो ना HMV से आप रिलीज करवा दो ना हमसे नहीं हो पा रहा हमारा गाना रिलीज नहीं कर रहा है মোক অসমত যদি থাকো অসমলৈ ফোন কৰে মই আকৌ তেওঁলোকক ফোন কरूँ कि सर जी उनका एक गाना है बहुत अच्छा है मेरे रेस्पॉन्सिबिलिटी पे आप उनका गाना रिलीज कर दो अच्छा विजय जी आप बोल रहे हो तो अच्छा ही होगा ठीक है कर लेते हैं আচ্ছা এইটো কেনেকৈ কাৰণ এইটো নিশ্চিতভাৱে তেওঁলোকৰ আপুনি হৃদয়ত কিবা স্থান লৈছে বা হৃদয়ৰ স্থান ল'বলৈ লগত নিশ্চয় তেওঁলোকৰ লগত কিবা এটা তেওঁলোকে আপোনাৰ তেওঁলোকৰ গোটবোৰত আহিব পৰাকৈ কিবা কাম নিশ্চয় দেখা পাইছে সেইকাৰণে এইটো সেই সম্পৰ্কটো কেনেকৈ আহিলে এই বস্তুটো প্ৰথম কথা মৰম মই জীৱনত আজিলৈকে মই কাকো চিট কৰি পোৱা নাই কাকো ঠগাই পোৱা নাই মই সেই কথাটো উলিয়াবলৈ চেষ্টা কৰি আছিলোঁ সেই মই কাকো ঠগাই পোৱা নাই আৰু মই নমৰা দিনলৈকে মই উপকাৰ কৰিবলৈ চেষ্টা কৰিছে মই কাকো ঠগিব যাতে কাকো ঠগিবলগীয়া নহয় কাৰো কাজিয়া কৰা নাই আৰু মই মানে এনেকুৱা একো কাম কৰা নাই যাৰ পৰা মোৰ ৰেপুটেশ্যনত মোৰ বা মোৰ দেউতাৰ সন্মানত ব্যাঘাত হ'ব মই বিলাহী বেঙেনা গান নবনাওঁ মই যি গান বনাম ককাকৰ পৰা নাতিকৰ লগত একেলগে বহি গাবলগীয়া শুনিব পৰা গান বা য'তে ত'তে সেই চিৰিয়াছনেছ সেই মিউজিকেল ৰেছপনচিবিলিটি আপুনি আছে মই আজিও ৰাখি আছোঁ সেইকাৰণে মোক অসমৰ মানুহে চিনি নাপায় কাৰণ মই যিখিনি কাম কৰোঁ সেইখিনি একেদিনে হিট হোৱা বস্তু নহয় শুনিলে ভাল লাগিব যোনে মিউজিক লাভাৰ হয় তেওঁলোকে শুনে যদি গানটো ভাল লাগিছে সেইটো কথা ক'ব পাৰে আৰু দুবাৰ তিনিবাৰ শুনাৰ পিছত সেই গানটোৱে শুনি থাকিব কিন্তু হয়তো তেনেকুৱা হাজাৰজন মানুহে নুশুনিবও পাৰে এই পেন পেনাই আছে আৰু মেলোডি চংটো পেন পেনোৱা বুলিয়ে কয় বহুতে ন আজিকালি কি অৰ্ধনগ্ন মিউজিকৰ কোনো মানে হেৰি নথকা মানে খালি নাচিব পাৰিব লাগে সেনেকুৱা গানে হিট তুমি মেলোডি গান উত্তেজনা লাগে মেলোডি গান কেইটা হিট হয় ন মেলোডি গান মানে হাজাৰটা যদি ডেইলি গান ৰিলিজ হয় তাৰে ভিতৰত খুব বেছি 5টাহে পাবা তুমি মেলোডি গান মানে হিট হোৱা এটা মেলোডি গানৰ অকণমান অলপ যেটা অলপ আভাস মেলোডি হিন্দী মেলোডি এনিথিং रोजा जाने मन तो दिल की धड़कन तुझ बिन तरसे नैना आँखों में तू है आंसुओं में तू है आंखें बंद कर लूँ तो मन में भी तू है ख्वाबों में तू सांसों में तू रोजा रोजा जाने मन तू दिल की धड़कन तुझ बिन तरसे नैना আপোনাৰ জানিব ইচ্ছা গৈছিল যদি ইমান দিন ধৰি আছে আৰু আপুনি সেই সততা সেই ডিচিপ্লিন সেই শৃংখলাবদ্ধভাৱে বা যিটো এটা লয়েল বুলি কোৱা হয় সেই তেনেধৰণৰ পৰিৱেশত থাকি আপুনি সেই বিখ্যাত ব্যক্তিসকলৰ গোটবুকত আহি কাম কৰিছে গতিকে আপোনাক এটা কথা নিশ্চয় সুধিব পাৰিম যে সেই বলিউডৰ যিটো পৰিৱেশ মুম্বাইৰ যিটো পৰিৱেশ বা সেই মিউজিকৰ পৰিৱেশটো কেনেকুৱা আচলতে তাত কোৱা হয় যে যথেষ্ট প্ৰফেচনেলিজিম একদম টাইম টু টাইম বা এনেকুৱা অলপ সেই কথাখিনি কৈছে যাতে আমাৰ শিক্ষাটো যাতে আমাৰ মানুহে পাব পাৰে মই এটা কথা কওঁ মুম্বাইত কাম কৰা যিটো প্ৰচেছ সেইটো টোটেলি বেলেগ সহজ নহয় চবে টিকিব নোৱাৰে কিন্তু অসম্ভৱো নহয় নিজক এটা কথা আপোন ভালে জগত ভাল বুলি কয় ন কথা এটা নিজে সেই ধৰণৰ আহিব লাগিব তোমাক যদি 10টা বজাত মাতিছে কাল সুবহ 10 बजे आप लोग आपका रिकॉर्डिंग है তুমি 9:45 গৈ পাব লাগিব তুমি 10টাৰ জায়গাত যদি 10:30 পোৱা আলটিমেটলি প্ৰডিউচাৰে হে আধা ঘণ্টাৰ পইচা ভৰিব লাগিব নাই তো যদি তুমি কাম কৰাৰ কাৰণে তোমাক পেমেন্ট কৰা হ'ব তুমি যদি সেই টাইম টেবুলবোৰ মেইনটেইন নকৰা তোমাৰ কাৰণে যদি এক্সট্ৰা পেমেন্ট কোনোবাই ভৰিবলগীয়া হয় তোমাক মাতিব নেকি বা ক'ব আনৰেছপন্সিবল পাৰ্চন হয় তো গতিকে ইয়াক লগত আনপ্ৰফেচনেল পাৰ্চন হয় ইয়াৰ লগত আমি কাম কৰি নহ'ব লগতে তাততো আৰু ৰিপ্লেচমেণ্টৰ অভাৱ নাই ন বলিউডৰ ৰিপ্লেচমেণ্টৰ অভাৱ নাই ঠিক কথা কৈছে কথাটো আৰু এবাৰ ৰিলেশ্যন হোৱাৰ পিছত সেই মেইনটেইনটো কেনেকৈ কৰি লৈ যায় আপুনি নাই এবাৰ বলিউডৰ শিল্পীবোৰে কামছে মতলব কাম ভাল হ'লে আৰু না কামছে মতলবটো হয় আৰু বলিউডৰ শিল্পীখিনিৰ কেইজন মানুহৰ মানে বিশেষকৈ ছিনিয়ৰখিনিৰ কথা কৈছোঁ জুনিয়ৰখিনিয়ে সেই কথাটো মই নকওঁ জুনিয়ৰখিনিক লৈ ছিনিয়ৰখিনিৰ লগত এটা কথা কওঁ যোনে কাম যাৰ মানে ব্ৰেইনত হওক হাতৰ আঙুলিতে হওক বা কণ্ঠতে হওক যদি সৰস্বতীৰ কিবা সঁচা গুণ দেখা পায় তেওঁলোকে কিন্তু তেওঁলোকক সহজে এৰি নিদিয়ে
আৰু তেওঁলোকে জানে যে যিটো আচল বস্তুটো যে মাৰ্কেটত ভেলু আছে আজি মই নিজকে গৌৰৱ কৰি ক'ব পাৰোঁ দীপা নাৰায়ণ দিদি মোক আজি 15-18 বছৰ হৈ গ'ল ৰাখি পিন্ধোৱা মই তেওঁলোকৰ একদম নিজৰ ফেমিলি মেম্বাৰৰ নিচিনা তো আজিও কিবা এটা গান গাবলগীয়া হ'লে কোনোবাই যদি দীপা দিদি গান গাবলৈ মাতে তো दीपा दीदी এটা কথাই কয় आप म्यूजिक डायरेक्टर में मेरे हिसाब से मैं चॉइस करके दूंगा आपको मुझे फ़ोन करे विजय भाई एक गाना आया है मैं अभी का नाम ले रहा हूँ आप थोड़ा देख के कर लेना आपका मैं बहुत बड़ा फैन हूँ आप मेरा सबसे पहले आने वाला म्यूजिक डायरेक्टर का नाम अभी हो तो आप देख लेना विजय भाई आपके ऊपर 100% मेरा विश्वास है आप कर लेना वो তেনেকুৱা কথা তেনেকৈ কাম কৰি আছো বিখ্যাত এটা মানে সেই উদিতনাৰায়ণ পৰিয়ালৰ তেওঁলোকৰ সংযোগটো এই গানৰ জৰিয়তে আৰু গানৰ জৰিয়তে মই যেতিয়া মই যে হিন্দী বিহু এটা কৰা বুলি ক'লো যে বিহু ডান্সৰ সেইটো উদিত নাৰায়ণেও গাইছে তেওঁ গাইছিল আদিত্য নাৰায়ণকো মই গাইছোঁ ভেনাছ মিউজিকৰ কাৰণে তেওঁ আদিত্য নাৰায়ণ মই একেলগে সম্পৰ্ক মানে থাকিবই আৰু ডেফিনেটলি মোক মামা বুলি মাতে আৰু মামা বুলি মাতাটো একো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকৰ ঘৰৰ পৰা মোৰ নামটো শুনি থাকে ন এনি টাইম মোৰ নামটো শুনি থাকে বিজয় ভাই উদিতজীয়ে বিজয়জী বুলিয়ে কয় জি বুলি কয় কিন্তু মই মোকতো টু বুলি ক'লেও মই একো ক'ব নোৱাৰোঁ তেওঁতো পদ্মশ্ৰী পদ্মভূষণ ন তেওঁ মোক টু বুলি ক'লেও মই একো মানে মোৰ কাৰণে সেইটো ডাঙৰ সন্মান বা জি বুলি কয় তো সেইটো মোৰ আচ্ছা মাজতে আমাৰ ধৰ অসমত থাকি এই বা বলিউড ইমান বিখ্যাত থাকে এই ভয় অসমীয়া এটা হীনমন্যতা থাকে ইনফিৰিয়ৰিটি কমপ্লেক্স বুলি কোৱা হয় ইমান ডাঙৰ মানুহ কেনেকৈ যাম তো সেই মানুহৰ পাকঘৰত গৈ আপুনি স্থান পাব লাগিলে তো সেই কথাটো বাৰে বাৰে উলিয়াব চেষ্টা কৰি আছোঁ যে সেই সাহসটো কেনেকৈ হ'ল এই মই আৰু ইমান সৰু মানুহ বা হেৰি ইমান ডাঙৰ মানুহ সেই বস্তুটোৰ কাৰণেতো আমাৰ বহুত পিছুৱাই থাকে আচলতে অসমীয়াসকলে সেইটো হ'ব না সততা থাকিলে তুমি তোমাৰ পৰিৱেশে লৈ যায় আপুনি তোমাৰ কামত হিট ফ্লপ বাদ দিয়া এইটো নদীত ভঙাই দিয়া কিন্তু তোমাৰ কামত যদি সততা আছে নহয় পাব্লিকেলি হিট নহ'ব পাৰা আল্টিমেটলি পাব্লিকেলি হিট হোৱা কেইজনে উদিত নাৰায়ণৰ ঘৰত গৈ পেলাই চফাত বহিবলৈ পাৰিছে বা তেওঁৰ লগত কেইজনে তেওঁৰ লগত ঘনিষ্ঠ হ'ব পাৰিছে মোক অসমৰ পাব্লিকে নাজানে বাট মোৰ বলিউড ইণ্ডাষ্ট্ৰীৰ এজন শিল্পীয়ে মোক জানে অসমলৈ যেতিয়া আহিলে এয়াৰপৰ্টত প্ৰথম কথা প্ৰগ্ৰেমখন আৰম্ভ হোৱাৰ মানে কোনোবাই কমিটিয়ে যদি ফোনো কৰে ফোন কৰাৰ পিছত মোৰ তাতে প্ৰথম আহে যেনে কেইদিনমান আগতে ফেলকম ফেষ্টিভেল হৈ গ'ল ফেলকম ফেষ্টিভেলত অভিজিত ভট্টাচাৰ্য আহিছিলে তো মই এটা কিবা মোৰ অনুষ্ঠানৰ ফাংচনৰ কাৰণমতে মই ডিগবৈত আছিলোঁ ডিগবৈ নহয় নুমলীগড়ত আছিলোঁ তো ৰাতিপুৱা শুই আছোঁ ৰাতিপুৱা ঠিক 9টামান বজাত ফোন এটা আহিছে মই চাইছোঁ অভিজিত ভট্টাচাৰ্য অভিজিত দা মই উঠালোঁ हाँ दादा बोलिए गुड मॉर्निंग अरे विजय मुझे तुम्हारा यहाँ पे कोई फेलकॉम फेस्टिवल हुआ है क्या हाँ दादा वो बहुत बड़ा फेस्टिवल है क्यों नहीं मुझे इनवाइट किया है मैं जा सकता हूँ ना बेशक आइए असम का है वो बहुत अच्छा शो है आप आराम से आइए और कुछ अगर आपको कुछ हेल्प चाहिए तो दादा मैं आपको कर दूंगा अच्छा विजय तू बोल रहा है ना आ सकता हूँ ना आराम से अरे दादा आप आराम से आइए অভিজিতৰ লগত এনেকুৱা ৰিলেশ্যন তো তেওঁ তাৰপিছত আহি শ্ব' কৰি পেলাই গুচি গৈছে মোক আহি লগ কৰি গৈছে তেওঁ আচ্ছা দ্যাট ইজ ট্ৰু এই যে আপুনি হেঙেৰাবাৰীৰ পৰা গৈ তাতে আপুনি ইমান যে সেই হাইটলৈকে আগবাঢ়ি গ'ল কেতিয়াবা মই ভাবে নে কেতিয়াবা যে মই সেই হেঙেৰাবাৰীৰ ল'ৰাজন গুৱাহাটীৰ ল'ৰাজন আহি এইটো কৰিছোঁ মানে না সেইবিলাক ভাৱ নাহে আৰু সেইটো মোৰ প্ৰথম অৱস্থাত হৈছিলে যে মই এইবিলাক মানুহৰ যেতিয়া উদিত নাৰায়ণৰ ওচৰত আছিলোঁ তো এনেকুৱা লাগিছিল মই উদিত নাৰায়ণৰ মই প্ৰথম গান শুনিছোঁ কায়ামত সে কায়ামত চিনেমাখন এক জৰা ইন্তজাৰ সুন সদাই দে ৰহি হে মঞ্জিল প্যাৰ কি এইবোৰ গান শুনিছিলোঁ তো যেতিয়া তেওঁ মোৰ সন্মুখত আছিল মোৰ সেই স্কুলৰ পৰা আমি গৈ থাকোঁতে ৰাস্তাত ৰেডিঅ'ত তেতিয়া কিবা এটা অনুষ্ঠান এটা আছিলে এতিয়া ৰেডিঅ'ত তেতিয়া সেই অনুষ্ঠানটোত শনিবাৰ নে শুক্ৰবাৰে গোটেই চিনেমাখনৰে গানটো বজাই দিয়ে আমি স্কুলৰ পৰা যেতিয়া আহি থাকোঁ এই মানুহে ঘৰত ৰেডিঅ' বজাই থাকে তাৰ পৰা গানবোৰ শুনি থাকোঁ বা লগৰ ল'ৰাৰ ঘৰত গৈ পেলাই সেইবোৰ কেছেটত গানবোৰ শুনো সেইবোৰ শুনা মানুহজন যেতিয়া সাক্ষাৎ মোৰ সন্মুখত ওলাইছিলে তেতিয়া ভাবিছিলোঁ যে সঁচাকৈ মই তেওঁৰ ওচৰতে আছোঁ নেকি তাৰপিছত ঘনিষ্ঠতা ইমান বাঢ়িলে আমাৰ তাৰপিছত আৰু এইবোৰ ফিল এতিয়া নাহে আৰু ভালেখিনি কাম একদম শেহতীয়া কোনখিনি কামত জড়িত আছে মই HMVৰ 150 গান কৰি আছোঁ
উদিত জি মই 4টা টি সিৰিজৰ কাৰণে গান কৰি আছো ভেনাছৰ কাম কৰি টি সিৰিজৰ লগত ডাইৰেক্ট কাম কৰে আপুনি অলৰেডি বহুত গান মোৰ ইউটিউবত আছে চাব পাৰা আচ্ছা সেইটো কৈ দিয়কচোন যাতে অসমৰ মানুহে আমাৰ মূল উদ্দেশ্যটো সেইটোৱে আৰু আমি আচলতে বিজয় কাশ্যপক লৈ কিছু আমি আগতে সেই ধৰণৰ কামে কৰিবলৈ চেষ্টা কৰোঁ যিসকলে প্ৰকৃত অৱদান থাকে তেওঁ কিমান আমাৰ পপুলাৰ কিমান আমাৰ বিখ্যাত কিমান আমাৰ জনপ্ৰিয় কিমান আমাৰ হেডলাইনত থাকে সেই নাচাই টেলেণ্টটোক আমি চাওঁ গতিকে আমি বিজয় দাৰ হকে কিছু কাম কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু জানি ভাল পাব আগন্তুক গ্ৰন্থমেলাৰ সময়ত আমি বিজয় দাক লৈ যিহেতু এনেকুৱা ধৰণৰ কাম কিছুমান কৰিছে মানে আচৰিত কথা আচলতে মই মানে অন কেমেৰাই মই আবেগিক হৈ কৈছোঁ যে যি উদিত নাৰায়ণে আমাৰ ফটোখন দেখা পায়ে বহুতে ফটোখন নিয়ে এতিয়া ড্ৰয়িং ৰুমত থৈ দিয়ে উদিত নাৰায়ণ ইমান বিখ্যাত শিল্পী সেই মানুহৰ ড্ৰয়িং ৰুমত সেই তোমাৰ কিটচেনত গৈ স্থান পোৱা লাগে আগবাঢ়িছে তো কিমান উপকাৰ আছে গতিকে এইজন মানুহৰ প্ৰচাৰ হ'লে সেই সাহসটো পাব মই ইণ্টাৰভিউত সেই কথাটো উলিয়াব বিচাৰি আছোঁ এষ্টাব্লিছ কৰিব বিচাৰি আছোঁ যে কেনেকৈ সাহসবিলাক হৈছে আচলতে গতিকে আমি সেই কথাটো সহজ কথা নহয় আচলতে তো এই গানবিলাক নন ষ্টপ আপুনি কৰি আছে এতিয়া মানে নন ষ্টপ কৰি আছোঁ আৰু অসমৰ ৰাইজে যদি মোৰ গান শুনিব বিচাৰে তেতিয়াহ'লে ইউটিউবত গৈ বিজয় কাশ্যপ নট বি ভি ফৰ ভিক্টৰী VIJOY KASHYP বিজয় কাশ্যপ চং বুলি মাৰিলে মোৰ বহুত গান ওলাব 200-300 গান পাব আপোনালোকে আৰু প্ৰত্যেকটো গানতে মই ভিডিঅ'ত নিজে এক্টিং কৰিছোঁ আৰু মোৰ আৰু ক'বলৈ মানে মই এইটো গৌৰৱ কৰি কোৱা নাই মই জাষ্ট কথাষাৰ কৈছোঁ মোৰ যিমানখিনি গান আছে প্ৰতিটো গানেই ৰেপুটেড মিউজিক চেনেলৰ পৰা আছে টি সিৰিজ হওক HMB হওক ভেনাছ মিউজিক হওক যি এইবোৰ যিমানখিনি এটা হাই লেভেলৰ আছে ন সেই মিউজিক কোম্পানীবিলাক আছে তেওঁলোকৰ পৰাই আছে মোৰ গানবোৰ আৰু তেওঁলোকে প্ৰডিউচ কৰা তো সেই এটা পৰিৱেশত গৈ আপুনি এইখিনি আচ্ছা আপুনি যিহেতু ইমান অভিজ্ঞ হৈছে এতিয়া বিজয় কাশ্যপেতো যথেষ্টখিনি আগবাঢ়ি গৈছে কাম কৰিছে আপোনাৰ হাতত ধৰি আৰু কোনোবা যদি আগবাঢ়ি যাব বিচাৰে বা অলৰেডি তেনেকুৱা হাতত ধৰিব আহিছে হাতখনত ধৰিছে ধৰি আপুনি আগবঢ়াই বুজি পাইছেনে কি কৈছোঁ মই বিচাৰোঁ মই সহায় কৰিছেনে তেনেকৈ আপুনি সহায় কৰিব লগা পৰিৱেশ হৈছেনে বা সহায় তেনেকৈ কৰিছোঁ আমাৰ শিল্পী মই নামকেইটা নকওঁ অসমৰ এতিয়া নামকেইটা নকওঁ অসমৰ তেনেকুৱা 4-5জন শিল্পী আছে যিয়ে আজি লাখ টকা লৈ 4 লাখ 5 লাখ 7 লাখ 8 লাখ টকা লৈ পেলাই ফাংচন কৰি আছে কিন্তু সেইবিলাক আগবঢ়াই নিছোঁ মই আৰম্ভণিতে মানে আছামিজ ইণ্ডাষ্ট্ৰিতে আগবঢ়াই নিছোঁ মই নামবোৰ নকওঁ তেওঁলোকে লাজ পাব হয়তো যিহেতু মোৰ হাতত একো প্ৰুফ নাই যে সেইকেইটা মানুহক সেই সময় কৰাৰ বা কিবা ফটো বা কিবা ৰেকৰ্ডিং কিবা আছে নাই যেহেতু তেওঁলোকে না বুলি কৈ দিলোঁ মই লাজ পাম গতিকে নামকেইটা মই নকওঁ কিন্তু অলৰেডি মই কৰিছোঁ আৰু মুম্বাইতো সংযোগ কিবা আপোনাৰ মুম্বাইতো নিউ কামাৰ যে সাৰেগামা তাৰপিছত ইণ্ডিয়ান আইডল যোৱা যে এইবোৰ ল'ৰাক মই ফটো গুৱাইছোঁ বেলেগ নকওঁ আমাৰ সাৰেগামাৰ যে এজন ছিংগাৰ আছিলে বিনীত সিং জানা নহয় দেৱজিৎ সাহা যেতিয়া আছিলে বিনীত সিং উইনাৰ আছিলে আমাৰ অসমৰ দেৱজিৎ সাহা মই দেৱজিৎ সাহাকো গুৱাইছোঁ গান তাৰপিছত ৰাণাৰ্ছ আপ আছিলে বিনীত সিঙে যি গান গাইছে ষ্টাৰ্টিঙত মোৰে গাইছে কোনটো আছিল তুম পাছ হো তো মেৰে दूरियां भी क्यों लगे जब साथ हो तो मेरे दूरियां भी कम लगे এইটো আছে আচ্ছা অসমীয়াত মিউজিক কৰাৰ লগে লগে ৰিজনেল সেই বাউণ্ডেৰী অসমৰ ফ্লেভাৰ অসমৰ মানে লিচিনাৰৰ কথা মানে সংগীত প্ৰেমীৰ কথা মনত ৰখা হয় বম্বে বুলি কোৱাৰ লগে লগে এইটো বিয়ণ্ড বাউণ্ডেৰী মানে গোটেই ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ কাৰণে ভাবিব লগা হয় পাৰ্থক্যটো কি কথা মনত ৰাখিব লাগে অসমত থাকোঁতে কি কথা মনত নাৰাখিলেও হয় লাগিব লাগে তাত আৰু কি এক্সট্ৰা মানে মনত ৰাখিব লাগে মই একচুৱেলি অসমৰ যিখিনি মানে বলিউডৰ যিখিনি কাম হয় সেইখিনি অসমতো মানুহে কৰিব পাৰে কিন্তু অসমত বলিউডত কৰাৰ লগে লগে তেওঁ প্ৰডিউচাৰ বুলি কৰোৰপতি থাকে তেওঁলোকে মন খুলি পইচা উলিয়াই দিয়ে তেওঁলোকে জানে যে এই হাই কোৱালিটিটো উলিয়াবলৈ হ'লে এটা গানত নাই বুলিও মানে ছিংগাৰ টিংগাৰ দি পেলাই 1 কৰোৰ টকা গুচি যায় এটা গানত মানে ছিংগাৰ যদি ছাপ'জ অৰিজিত সিং হ'ল তেওঁক যদি দিবলৈ কথাটো কৈছোঁ যে 25 লাখ টকা তেওঁক দিব লাগিলে বাকী মিউজিক প্ৰডাকশ্যন আছে ইনষ্ট্ৰুমেণ্ট বজোৱা আছে মিক্সিং আছে মাষ্টাৰিং আছে এইবোৰ কৰিবলৈ 80ৰ পৰা 1 কৰোৰ টকা গুচি যায় ভাল একদম টাফ প্ৰডাকশ্যন এটা কৰিব হ'লে কিন্তু আমাৰ অসমততো মানে সেই পইচাটো কৰিব নোৱাৰে ন সেইটো কাৰণে কিছুমান কম্প্ৰমাইজ কৰিব লাগে কিন্তু আমাৰ অসমত বহুত ভাল মিউজিক কৰা ল'ৰা আছে বহুত ভাল চাউণ্ড ইঞ্জিনিয়াৰ আছে গতিকে তেওঁলোকক যদি যিকোনো প্ৰডিউচাৰে তেওঁলোকক যদি সেই মানে ৰাস্তাটো খুলি দিয়ে তোমালোকে কৰা আমি পইচা খৰচ কৰিম হাই কোৱালিটি তেওঁলোকে দিব পাৰে আৰু অসম মই এটা কথা কওঁ বলিউডত যিখিনি ভাল কাম কৰি আছে ন অসমৰে ল'ৰা কিন্তু
ভাল কাম কৰি আছে অনুৰাগতেও কৰি আছে নিলোৎপলতেও আচ্ছা এই মই সেইবিলাক কৈছিলোঁ প্ৰডাকশ্যন কোৱালিটি বা মেচিনাৰী কোৱালিটিটো এটা কথা কৈছোঁ মই কথাটো কৈছোঁ এইটো যে অসমৰ গান এটা হোৱাৰ লগে লগে অসমৰ যিটো ফ্লেভাৰ অসমৰ যিটো পৰিৱেশ অসমৰ যিটো সংগীত প্ৰেমী অসমৰ যিটো কালচাৰ বা এটা ৰিজনেল গানতো সেই এটা যিমানে এটা সীমিত বা সেই ভাৱটো ৰাখি কাম কৰা হয় বম্বে বুলি কোৱাৰ লগে লগে বা বলিউড বুলি কোৱাৰ লগে মই কথাটো কৈছোঁ যে তাত বিয়ণ্ড বাউণ্ডেৰী মানে সীমাহীন কথা মনত ৰাখি কাম কৰিব লাগে কাৰণ সীমাহীন তাৰ অডিয়েঞ্চৰ লেভেল থাকে কাৰণ এটা গান যে দিল্লীত থাকিব নহয় কৰ্ণাটকৰ দিল্লী বাংগালোৰ চাৰিওফালে গৈ গৈ বিয়ণ্ড বাউণ্ডেৰী এছিয়াৰ বিভিন্ন দেশত বা ইণ্ডোনেছিয়া বা বহু দেশত তাত ব্যাপকতা আছে বলিউডৰ গানৰ গতিকে ইয়াত যিখিনি সীমিত যিখিনি চিন্তাৰে এটা গান কৰা হয় অসমত ৰিজনেল কথা এটা ভাবি তাত গানটো কৰাৰ লগে লগে সেই ধৰণৰ কথাবিলাক ভাবা হয়নে নে গান হিচাপে বনোৱা হয় আৰু নে তাত চিন্তাবিলাক যদি বেলেগ হৈ যাব লগা হয় মানে ৰিজনেলৰ কথা নাই মই ৰিজনেলতো এটা অসমৰ কালচাৰ অসমৰ সংগীত প্ৰেমী এইখিনি মানুহৰ কথা ভাবা হয় তাত যোৱাৰ লগে লগে সেই অডিয়েঞ্চৰ কথা মনত ৰাখি ইণ্টাৰনেশ্যনেল কোৱালিটিৰ কথা মনত ৰাখি গানৰ যিটো সুৰ গানৰ যিটো পৰিৱেশ মই সেই কথাটোৱে কৈছোঁ কি প্ৰডাকশ্যন কৰে যদি পইচা খৰচটো বেলেগ কথা কাৰণ গানটো সুৰ কৰি থাকোঁতে পইচা খৰচ নহয় মানে আপুনি অন্তৰতে কৰি থাকিব এটা ফিজ পাব এটা বেলেগ বিষয় বলিউডত শুনা মই বুজি পাইছোঁ কথাটো কি কথা মানে মনত ৰাখিব লাগে বলিউডত এতিয়া মোৰ এটা গান মই নিজে প্ৰগ্ৰামিং কৰোঁ মিক্সিং কৰোঁ মাষ্টাৰিং কৰোঁ মই গাওঁ মই ভিডিঅ' থাকিলে মই ভিডিঅ' ডাইৰেকশ্যন কৰোঁ মই নিজে এক্টিঙো কৰোঁ ওৱান মেন আৰ্মি মই কিন্তু বলিউডত বিগত তাৰমানে একদম ডাঙৰ যিবিলাক যেনেকৈ আমাৰ অসমৰ কল্যাণ বৰুৱা তেওঁ গীটাৰ বজায় তেওঁতো বহুত ভাল মানে বলিউড ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ ভাল গীটাৰিষ্ট বুলি ক'লে কল্যাণ দাৰ নামটোৱে চবেই কয় তো তেনেকুৱা যেতিয়া আৰ্টিষ্টক লৈ পেলাই তেনেকুৱা শিল্পীক লৈ পেলাই যেতিয়া এটা গান বনোৱা যায় ডেফিনেটলি বাজেটটোতো বাদ দিলোঁ বাৰু বাজেটটো মই কৈছোঁ আশীৰ পৰা মিউজিকেল যিটো সুৰ যিটো মানে তাৰ কোৱালিটি যেনেকৈ অসমৰ কাৰণে কাম কৰিলে অসমৰ বাউণ্ডেৰীত থাকিব মানে অসমৰ সংগীত তুমি অসমৰ কালচাৰ এটা সীমিত বুলি ক'ব পাৰি তাৰ চিন্তাটোতো বিশাল হ'ব লাগিব সেই কথাটোৱে কৈছিলোঁ মানে ইণ্টাৰনেশ্যনেলি ভবা যায় সেই কথাটোৱে আৰু ভবা যায় আৰু লগতে এইটো হয় যে তাত একদম ভাল মিউজিচিয়ান ন' কম্প্ৰমাইজ বুলি কয় যিটো কম্প্ৰমাইজ নকৰে ভাল মিউজিচিয়ানে যেতিয়া এতিয়া কল্যাণ দাই যেতিয়া এটা গানত গীটাৰ বজাব ডেফিনেটলি শুনিটো কাণখন বিৰাট ঠাণ্ডা লাগিবই ন হয়নে মিউজিচিয়ানৰ প্ৰভাৱৰ কাৰণে গান এটা বেছি ভাল হৈ যায় এতিয়া শ্যামৰাজ বুলি আছে এজন চেক্সোফোন যোনে আটাইতকৈ ভাল গীতখিনি তেওঁৱে চেক্সোফোন বজায় এতিয়া মোৰ কাৰণেও বজাইছে তেওঁ তো শ্যামৰাজে যেতিয়া এটা গানত চেক্সোফোন বজাব ফিলটোৱে বেলেগ হ'ব ন তথাপিতো মূল চিন্তাটো যেতিয়া আপুনি কৰে আপুনি নাই তাত বলিউডত এজনৰ মাথাৰে কাম নহয় আচ্ছা হাতৰ আৰম্ভণিটো যদি আপোনাৰ গান এটা বুলি ধৰি লওঁ মই আপোনাৰ গানটোৰ আৰম্ভণি চিন্তাটো আপুনি অকলে প্ৰথমতে কৰে ষ্টিল কাৰণ মোক ইমান বাজেট নিদিয়ে কোনো আজি কথাটো হ'ল কি মোৰ কথাটো হ'ল কি মই ভালতকৈ ভাল কাম কৰিবলৈ পইচাটো পিছত চাম ন সেই কথাই কৈছোঁ পইচাটো মই ইমান বেছি গুৰুত্ব নিদিওঁ পইচাটো লাগে মানুহক চলিবলৈ চিন্তাটো কৰোঁতে সেই মই অকলে চিন্তা কৰিছোঁ বিয়ণ্ড বাউণ্ডেৰী ভাবিব লাগিব কথাটো যে অকল মই অকলে সুৰটো অকলে কৰোঁ ছাপ'জ মই ভূষণ কুমাৰৰ লগত যদি মই বহোঁ টি চিৰিজৰ যেতিয়া তেওঁৰ লগত বহোঁ মই তেওঁ সুৰটো শুনাওঁ বলিউড ইণ্ডাষ্ট্ৰীত আৰু এনেকুৱা বহুত হয় যে কাৰোবাৰ সুৰ কোনোবাই মানে কিনি আনি পেলাই দি দিয়ে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীটো এইবোৰ চলে আছে গতিকে তাত কি হয় চবে এইটো বেষ্ট এইটোৰ পৰা এইটো গুচা এইটো ৰাখ এইটো বেষ্ট চাৰিটা বস্তু একেলগে আনিব এইটোৱে বেষ্ট বাকী তিনিটা পেলাই দিয়ে এটা গান 4-5জন মিউজিক ডাইৰেক্টৰকো কৰিব দিয়ে যাৰটো বেষ্ট হ'ব সেইটোৱে ৰাখে এটা গান 10-15টা ছিংগাৰক ডাবিং কৰে যিটো বেষ্ট হ'ব সেইটোৱে কথাটো তেনেকুৱা কথা বলিউডৰ কথা আমাৰ কিন্তু গানটো বনাওঁতে মানে সেই এটা ইণ্টাৰনেশ্যনেল কথা ভাবি বা মানে যে গোটেই ৰাষ্ট্ৰীয়ভাৱে গোটেই তুমি সাগৰত থাকি যদি ভেল এখনৰ কথা চিন্তা কৰা হ'ব জানো নহ'ব সাগৰত থাকিলে জাহাজৰ কথা চিন্তা এইটো বৰ ভাল উদাহৰণ দিলে নদীখনত থাকিলে পুখুৰীটোত থাকিলে মই ইমান ভাবিব নালাগে ভেলখনতে হৈ যাব তাত থাকিলে মাইণ্ডটো আপুনি যেনেকৈ ডেভেলপ হৈ যায় নেকি সাগৰত যিহেতু আছোঁ আপুনি ভাল কথা ক'লে ভেলৰ কথাটো নাহেই জাহাজ লাগিব ডাঙৰ এখন কিবা হেৰি লাগিব তেনেকুৱা ভাৱতে আহি যায় কথাটো তাৰমানে মানে সেই পৰিৱেশত থাকিলে পৰিৱেশো লৈ আহে ঠিক আছে আমি ভালেখিনি আচ্ছা আপুনি এতিয়া আপোনাৰ নিজৰ পাৰফৰ্মেঞ্চৰ কথা লৈ আহোঁ আমি প্ৰায় সামৰিব লাগিব পৰৱৰ্তী সময়ত আমি ভিন্ন তো আপুনি বিদেশতো যথেষ্ট অনুষ্ঠান কৰিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰিছে এই আভাসটো দিয়কচোন কেতিয়াৰ পৰা আপুনি এজ এ মানে বিজয় কাশ্যপ শ্ব' হিচাপত আমেৰিকা বা বিভিন্ন কোন দেশত যোৱা হৈছে মই USA কানাডা হলেণ্ড চাউথ আফ্ৰিকা ৰিচেণ্ট গৈ আহিছে আপুনি সেই ৰিচেণ্টটো কওকচোন ৰিচেণ্ট মই USA গ'লোঁ কিমান তাৰিখত এপ্ৰিলৰ 12 তাৰিখে গ'লোঁ
USA গ'লোঁ, কেনাডা গ'লোঁ, হলেণ্ড গ'লোঁ, তাৰ আগে আকৌ ডিচেম্বৰত চাউথ আফ্ৰিকাৰ পৰা আহিছোঁ। এতিয়াও মোৰ 18 তাৰিখে হেৰি আছিলে, ডুবাই আছিলে, বাট এই কাৰেণ্ট চিটুৱেশ্যনৰ কাৰণে এইটো কেঞ্চেল হ'ল। কেনেকৈ এইবিলাক মেনেজ কি হয়? এইটো মই যেতিয়া প্ৰথম তেওঁলোকক লগ পাইছিলোঁ ন, লগ পাওঁতে তেতিয়াই তাৰমানে মানে সেই কানেকশ্যনবোৰ হৈছিলে। বিজয় কাশ্যপ কনচাৰ্ট বুলি হয়, বিজয় কাশ্যপ কনচাৰ্ট বুলি পিছত হোৱা হ'লে, তেতিয়া বলিউডৰ আৰ্টিষ্টৰ লগত গৈছিলোঁ, পিছতহে হ'ল এতিয়া বিজয় কাশ্যপ কনচাৰ্ট। এতিয়া মোৰ জুলাইৰ 5 তাৰিখো আছে মোৰ জিৰত, সেইটো মই চলো গৈ আছোঁ, অৰুণাচলত গৈ আছোঁ। কিন্তু ইমান হেৰি মৰম, মই তোমাক এটা কথা কওঁ, সেইটো মই নিজে ক'ব বিচাৰিছোঁ অসমৰ ৰাইজক, মই ইমানখিনি অসমৰ বাহিৰত শ্ব' কৰিছোঁ, অসমৰ বাহিৰত মোক গান গাবলৈ মাতে, ইণ্ডিয়াৰ ভিতৰত আউট অফ ইণ্ডিয়া মাতে, কিন্তু চবতকৈ দুখ লগা কথাটো কি জানে, মোক অসমত নামাতে। অসমত যেতিয়া মোক কোনোবা এখন বিহু কমিটিয়ে মোক এগ্ৰিমেণ্ট কৰিবলৈ আহে, মোক তেতিয়া তেওঁলোকে সোধে, দাদা আপুনি হিন্দীয়ে গাব নে বিহুও গাব? আৰে মই অসমীয়া ল'ৰা নহয় নেকি? ঠিক আছে, মই মোৰ গাত অসমীয়া তেজ, যিটো ল'ৰাই বিহুটোক হিন্দীলৈ নিবলৈ চেষ্টা কৰিছিলে, অসমীয়া নাগাব নেকি? মই নাগাম নেকি? এতিয়া সেইটো সেই চেলেঞ্জ একচেপ্ট কৰিছে আপুনি আৰু অলৰেডি প্ৰমাণ দিছে, আৰু অলপ প্ৰমাণ হিচাপে ৰাইজলৈ যিসকলে ভাবি আছে পাৰে মানে পাৰাটোতো বিশ্বাস কৰে, কিন্তু সদায় অকণমান দেখা নাই, মানে পোৱা নাই। দুটামান অকণমান অসমীয়া গীতৰ অকণমান আভাস, ডক্টৰ ভূপেন হাজৰিকাৰ গীত হওক বা অকণমান আপোনাৰ নিজৰ গীত হওক। মই ভূপেন হাজৰিকাদেৱৰ HMVৰ কাৰণে মই কেইদিনমান আগতে গালোঁ অ বিদেশী বন্ধু, ভিডিঅ'টো উইথ ভিডিঅ' ইউটিউবত আছে, আপোনালোকে চাব, HMVৰ চেনেলত গৈ পেলাই সাৰেগামা HMVৰ তাত যাব, অলপ আভাস এটা। ও বিদেশী বন্ধু দুর্ভগিয়া আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো কান্দোনৰ, ও বিদেশী বন্ধু দুর্ভগিয়া, ও যায় কানু বাইবেনু দূৰণিৰ মথুৰালে যায়, সোণৰ ৰথে পথে পথে হাস বহুৱাই, সুদামন বৃন্দাবন উঠে উৎসৱ খাই, ও যায় কানু বাইবেনু দূৰণিৰ মথুৰালে যায়, কি নাম দি মাতিম মাতিম তোমাক নিবিড় গোপন মায়া, চম্পাবনৰ সুবাস লাগি উন্মনা মন হিয়া, যি নাম দি মাতা সেই মিঠা নিবিড় গোপন মায়া, চম্পাবনৰ সুবাস লাগি উন্মনা মন হিয়া। মই অকণ লিৰিক্সটো পাহৰিলোঁ, এই গানটো অতি সোনকালে HMVৰ পৰা আহি আছে। আৰু মই অসমীয়া ৰাইজৰ কাৰণে, ৰাইজ আপোনালোকে যদি কেতিয়াবা ভাবেও যে বিজয় কাশ্যপক ষ্টেজত মাতিলে সি বিহু গাব নাজানিব নেকি, আপোনালোকৰ কাৰণে অকণ এটা মোৰ খুব ভাল পোৱা জুবিন গাৰ্গে প্ৰথম গোৱা বিহুটো। আচ্ছা, প্ৰথম যিটো জুবিন গাৰ্গে গাইছিলে সেইটো আছিলে উজান পিৰিতি বুলি এটা এলবাম আছিলে, উজান পিৰিতিত তেওঁ এটা মানে যোজনা এটা গাইছে, সেই যোজনাটো মই গাইছোঁ দে। ঐ উজানৰ পিৰিতি ঐ ৰবকে নোৱাৰি ঐ মনে মোৰ উজনি ভাতি, ঐ এনুভৰ যৌৱন ঐ পিৰিতি নকৰি ঐ কটাও কেনেদৰে ৰাতি। এইটো জুবিন গাৰ্গে প্ৰথম জীৱনৰ প্ৰথম বিহু আছিলে এইটো, আৰু যোজনা আছিলে এইটো। এলবামটোৰ নাম আছিলে উজান পেৰিতি, আৰু প্ৰডাকশ্যনটো আছিলে টাইফুন প্ৰডাকশ্যন বুলি, আৰু প্ৰডিউচাৰ আছিলে দুলু দাস বুলি এজন। আপুনি হিন্দী অসমীয়া সৰুৰে পৰা প্ৰতিযোগিতাত পুৰস্কাৰ বিভিন্ন গীতৰ লগত জড়িত হৈ আহি আপুনি যে এটা গীতে বিশেষভাৱে ক'ৰবাত ৰেখাপাত কৰিছে নেকি কেতিয়াবা আপোনাৰ, যে এই গীতটো মোৰ একদম ক্লজেষ্ট টু মাই হাৰ্ট, মানে এনেকুৱা হৈছে নেকি কেতিয়াবা? অসমীয়া হিন্দী হওক বা কোনটো গীত আপোনাৰ? মোৰ তেনেকুৱা মোৰ গান বহুত আছে
যিটো গান মানে এনেকুৱা লাগে যে এই গানটো মই গাব কোৱাহেঁতেন মই বহুত ভালকৈ গালোঁ হয় যদি চিনেমাখনত গাব পালোহেঁতেন মিছ কৰা বুলি যিটো কোৱা হয় মিছ কৰা বুলি কয় সেইটো সেই গানটো হৈছে জব কৈ বাত বিগড় যায় লগে লাগে সেইটো গান মই পিছত গালোঁ কিন্তু মই ভেনাছ মিউজিকৰ কাৰণে গানো কিন্তু মই ভিডিঅ'টোতো আছে স্বপ্নটো অলপ হ'লেও পূৰণ হ'ল পূৰণ হৈছে কিন্তু যদি মই বিনোদ খান্নাৰ লিষ্টত আহিব পাৰিলোঁ বুজি পাইছোঁ তেতিয়া ভাল লাগিল বুজি পাইছোঁ মানে এটা সময় থাকে হেৰি থাকে অকণমান সেই দিল কো মেৰে হুৱা হে কি हम पहले भी मिले कहीं सिलसिला ये सदियों का कोई आज की बात नहीं दिल को मेरे हुआ यकीन हम पहले भी मिले कहीं सिलसिला ये सदियों का कोई आज की बात नहीं न कोई है न कोई था जिंदगी में तुम्हारे सिवा तुम देना साथ मेरा ओ हमनवा तुम देना साथ मेरा ओ हमनवा মই এটাই কথাই কওঁ আপুনি কণ্ঠশিল্পী নহয় আপুনি মানে বিশিষ্ট কণ্ঠশিল্পীও নহয় আপুনি এটা আচৰিত কণ্ঠৰ অধিকাৰী ইউ আৰ নট এ ছিংগাৰ ইউ আৰ এ ছুপাৰ ছিংগাৰ মই তাকে কথাটো কৈছোঁ যে এই মানুহগৰাকী অসমৰ মানুহে চিনি নাপায় বুলি অকণমান আক্ষেপ কৰিব লগা হৈছে অসমৰ বিহু মঞ্চই চুক্তিবদ্ধ কৰোঁতে বহু কথা ভাবিব লগা হৈছে এইটো কিমান অসমৰ বিহু মঞ্চই মিছ কৰি আছে এইবিলাক কণ্ঠ তেনেহ'লে আৰু আপোনালোকে জানি ভাল পাব যিহেতু বিভিন্ন আগন্তুক সময়ত আৰু বিভিন্ন অনুষ্ঠান কৰিব আৰু 8 জুনত আমি ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ তৰফৰ পৰা আমাৰ অসম ৰঙালী উৎসৱৰ আয়োজন কৰিছিলোঁ 11 মে'ত কিন্তু দেশৰ যিটো সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে আমি চৰকাৰ প্ৰশাসন বা আমাৰ সেনাজনৰ আমি থিয় হোৱাৰ মনোভাৱেৰে এই অনুষ্ঠান বাতিল কৰিছিলোঁ কিন্তু আমি এই অনুষ্ঠানটো এটা বেলেগ ৰূপত আমি আহিবলৈ প্ৰয়াস কৰিছোঁ জয় ভাৰত জয় জোৱান প্ৰিয় দেশৰ হকে আৰু আমি দেশৰ কথা প্ৰথম দেশৰ কথা সদায় আগত দেশ থাকিলেহে আমি থাকিম গতিকে সেই দেশৰ হকে সেই সুৰক্ষাত থকা সেই জোৱানসকলক সেই আমাৰ প্ৰশাসনৰ ব্যক্তিসকলক সদায় আমি উৎসাহ দিব লাগিব তেওঁলোকক আমি চেলুট দিব লাগিব সেয়া যিটো আমাৰ অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে ভাৰতবৰ্ষই যিটো বীৰত্ব দেখুৱালে আৰু সেই কথাটো আমি কৃতজ্ঞতাৰে পূৰণ কৰিম এইটো যে পলিটিকেল কথা নহয় সেইবাবে আমি মৰমলেণ্ড ডেমক্ৰেচি লাইভে এটা পৰিকল্পনা কৰিছোঁ এইটোৱে যে সেই আমাৰ দেশপ্ৰেমৰ এটা ভাৱধাৰা আমিও জাগ্ৰত হ'ব লাগে কি ভাৰত কি পাকিস্তান কি আমাৰ অপাৰেশ্যন সিন্দুৰ কি আমাৰ জোৱানসকলে আমাৰ কি কাম কৰি আছে সেই বৰফত মাইনাছ কিমান ডিগ্ৰীত তাতে মানে বৰফে হৈ থাকে ৰুটিখনো তাত খাব নোৱাৰি এনেকুৱা পৰিৱেশত আমাৰ কাম কৰি আছে আমি ঘৰত এচি ৰুমত শুই আছোঁ কিন্তু তেওঁলোকে ইমান কষ্ট কৰি আছে আৰু মই সেইসকল আই মাতৃক মই যথেষ্টখিনি ধন্যবাদ জনাওঁ বা তেওঁলোকক প্ৰণিপাত জনাইছোঁ তেওঁলোকৰ পৰা আমিও আশীৰ্বাদ বিচাৰোঁ যিসকল মাতৃৰ গৰ্ভত এই জোৱানসকল জন্ম পাইছিল আমি নিজৰ মা দেউতাকে চম্ভালিব নোৱাৰোঁ কিন্তু তেওঁলোকে গোটেই দেশখনক চম্ভালিব গতিকে তেওঁলোকৰ কাৰণে এটা তোমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা গোটেই মই শিল্পীখিনিৰ ফালৰ পৰা এটা চেলুট জনাইছোঁ আৰু তেওঁলোকৰ কাৰণে মই একলান মই এইটো ক'ম বুলি ভাবিছিলোঁ কিন্তু তাৰ আগতে মই কথাখিনি শেষ কৰি লৈছোঁ যে আমি 8 জুনত আমাৰ ডেমক্ৰেচি লাইভ মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটি আৰু লগতে লালমাটি দুৰ্গা মন্দিৰ দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ উদ্যোগত আৰু উত্তৰ পূবৰ ভিতৰত বিশেষ অনুষ্ঠান লালমাটি দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰ এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব তাত বিভিন্ন শিল্পী থাকিব লগতে মুখ্য কণ্ঠশিল্পী হিচাপে থাকিব আমাৰ বিজয় কাশ্যপ তাত আমি বিশেষভাৱে প্ৰজেক্ট কৰাৰ চেষ্টা কৰিম আৰু দিনৰ ভাগত আমাৰ দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা হ'ব সন্ধিয়া সময়ত আমি এই ভাৰত পাকিস্তান যুদ্ধৰ সময়ত হওক বা বিভিন্ন প্ৰতিৰক্ষা বাহিনীৰ কৰ্মৰত সেনা জোৱান বা এনেকুৱা আৰক্ষীৰ বিভিন্ন ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ লগতে প্ৰিয় দেশৰ হকে কাম কৰা গতিকে কেৱল যে সীমান্তত যুদ্ধ কৰিবলগীয়া নহয় বন্দুকেৰে আজি বিজয় দা সংগীতেৰে কৰিছে কোনোবা কলমেৰে কৰিছে তেনেকুৱা কিছুমান ব্যক্তিকো আমি মাতি আনিম যিসকলে প্ৰিয় দেশৰ হকে বিভিন্ন পৰ্যায়ত কাম কৰি আহিছে আৰু আমাৰ দয়ানন্দ পাঠক ছাৰ বিভিন্ন জৰিয়তে এই ভাৰত পাকিস্তান অপাৰেশ্যন সিন্দুৰ বা আমাৰ কি দেশপ্ৰেম কেনেকৈ আমি এইবিলাক কথা অলপ অৱগত হ'ব লাগে আমি সেইবিলাক অৱগত কৰাৰ প্ৰয়াস কৰিম আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব তাত আমি দেশপ্ৰেমমূলক গীত থাকিব বিহুও থাকিব বিভিন্ন গীতো থাকিব যদিও বা জুনৰ মাহ কিন্তু আমি এই দিনৰ এটা অভাৰঅল আৰু বিজয়দাৰ এটা স্পেচিয়েলি এটা অনুষ্ঠান কৰিব তাতে গতিকে আমি সেই অনুষ্ঠানবোৰ শুভেচ্ছাটো বিচাৰিম তাৰ পূৰ্বে এটা দেশপ্ৰেমমূলক গীত বৰ্ডাৰৰ যদি গীতটো হ'ব পাৰে বা বৰ্ডাৰৰ গীতটোতকৈ আৰু এটা বৰ খুব ধুনীয়া গীত আছে যিটো মই মহম্মদ আজিজ
দেৱে গাইছিলে Yes, yes. আৰু প্ৰিয় আৰু সেই দেশ প্ৰেমমূলক গীত বুলি ক'লে সেইটো প্ৰথমতে আহে हम जिएंगे और मरेंगे ऐ वतन तेरे लिए दिल दिया है जा भी देंगे ऐ वतन तेरे लिए दिल दिया है जा भी देंगे ऐ वतन तेरे लिए मेरा कर्मा तू मेरा धर्मा तू मेरा सब कुछ है मेरा सब कुछ तू ओ ओ ओ हम जिएंगे और मरेंगे ऐ वतन तेरे लिए दिल दिया है जा भी देंगे ऐ वतन तेरे लिए जय हिंद जय भारत জয় হিন্দ জয় ভাৰত আমাৰ অনুষ্ঠানটো জয় ভাৰত জয় জোৱান ঠিকে কৈছে তেখেতে গতিকে কি আপোনাৰ সুন্দৰ কণ্ঠ সংগীত আচলতে সেইটোৱে যে বা কণ্ঠশিল্পী বুলি ক'লে যে আমি শুনি ভাল লগা আপোনাৰ কণ্ঠটো শুনি সেই যে মিঠাচ যিটো আছে আচলতে যে অসমৰ মঞ্চই অসমৰ কণ্ঠ মানে আমাৰ শ্ৰোতাই মিছ কৰি আছে আৰু মিছ কৰি থকাৰ কাৰণত আমাৰ সংগঠনবিলাক আমাৰ এই গতিকে তেওঁলোকৰ হয়তো বুজি পোৱা নাই আপোনাক গতিকে আমি নিশ্চয় সেইটো এটা পদক্ষেপ এটা লৈছোঁ আৰু দক্ষিণ বৰহাজীয়া মৈদাম দুৰ্গা মন্দিৰলৈ সন্ধিয়া আহিব গতিকে বিজয় কাশ্যপৰ গান শুনিবলৈ পাব আপুনি আৰু বিজয় কাশ্যপৰ নতুন ৰূপত দেখা পাব আৰু বিভিন্ন বাহিৰত কাম কৰি আছে গতিকে তেওঁৰ পৰা থাকিলে আমি কিমান অভিজ্ঞতা হ'ব পাৰোঁ যে বিহু মঞ্চখন মাতাৰ লগে লগে আমি বলিউড কানেকশ্যন এটা পাব পাৰোঁ তো বিভিন্ন ঠাইত কেনেকৈ এইবিলাক গৈছে তো আমাৰ তেওঁ হলৰ সেই অঞ্চলৰ শিল্পীসকলে ইনস্পায়াৰ বিজয় দাই আজি বিজয় দাৰ আমাৰ নাইট আছে আমাৰ বৰপেটাত অমুকত বিজয় দা এই যে আফ্ৰিকাত যে গাইছে যে বম্বেত যে কৰিছে বা তেওঁৰ আপুনি তো সহায়ো কৰি দিব তো আপুনি বৰপেটাত যদি গীত গাব যায় বা লখিমপুৰ ফাংচন এখনত যায় তাৰ যদি লোকেল কোনোবা যদি কণ্ঠশিল্পী থাকে তেওঁলোকৰ লগত আপোনাৰ সংযোগ হ'ব তো আপোনাৰ যদি তেওঁলোকো উপকৃত হ'ব গতিকে মই ভাবোঁ যে আপুনি এটা সম্পদ আৰু অসমতো সম্পদকটো মানে জীৱিত কালতটো মানে কেনেকুৱা কি কৰে ভুৱনেশ্বৰৰ ক্ষেত্ৰতো গম পাইছোঁ গতিকে মইতো আজি বহুত কমেই কৈছোঁ আচলতে গতিকে আমি যে এতিয়ালৈকে আৰু যিহেতু তেওঁৰ জীৱনৰ আৰু বহু সময় অনন্ত সময় বাকী আছে গতিকে এতিয়ালৈকে যি মিছ কৰিলে অসমৰ শ্ৰোতাক অসমৰ সংগীত প্ৰেমিক যাতে বিজয় কাশ্যপৰ কণ্ঠৰ পৰা যাতে আপোনালোকে আৰু বেছি মানে আঁতৰে নাৰাখে তাক আমি অনুৰোধ জনাইছোঁ গতিকে মই তোমাক শেষত কথা এষাৰ ক'ব বিচাৰোঁ মই অসমীয়া ইণ্ডাষ্ট্ৰীৰ পৰা বহুত পলিটিক্সৰ সন্মুখীন হৈছিলোঁ যাৰ কাৰণে মই অসমত মানে কি অসমীয়া ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ মই পাহৰি গ'লো তিক্ততা পাইছিলে ডক্টৰ ভূপেন হাজৰিকাই যেনেকৈ আঁতৰি যাব লগা হৈছিলে আৰু মই যি কৰিছোঁ মই অকলশৰে কৰিছোঁ অসমতো যি কৰিছোঁ মই ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মই বহুত হেৰি পাইছোঁ মানে তিক্ততা পাইছোঁ বহুত পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হৈছে তো গতিকে মই অসমৰ ৰাইজক মই তোমাৰ চেনেলৰ থ্ৰুদি এটাই অনুৰোধ কৰিব বিচাৰোঁ মই আপোনালোকৰ ল'ৰা আপোনালোকৰ ভাই আপোনালোকৰ বন্ধু তো গতিকে মই জীৱনত কেতিয়াও পইচা পাতিক ডিমাণ্ড কৰি পোৱা নাই কিন্তু মই মোৰ অসমৰ মানুহখিনিৰ লগত মই একেলগে থাকিব বিচাৰোঁ একেখন বিহু মঞ্চত আপোনালোকৰ সন্মুখত মই গীত পৰিৱেশন কৰিব বিচাৰোঁ আৰু যদি আপোনালোকে মই সেইখিনি যোগ্য হয় বুলি ভাবে তেনেহ'লে এবাৰ মোক আপোনালোকৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ আৰু আপোনাৰতো গতিকে সেই অনুষ্ঠানটোত মই নিজকে চেষ্টা কৰিম যাতে আপোনালোকে এজন ভুল শিল্পীক আপোনালোকৰ অনুষ্ঠানলৈ মাতা নাই বুলি সুন্দৰ আৰু আপোনাৰ যদি যথেষ্ট এটা কানেকশ্যনৰ মানুহে পাব গতিকে আমি যিকোনো ছিজনত যিকোনো সময়ত তেওঁ গীত পৰিৱেশন কৰিব পাৰে যিহেতু ইমান সুন্দৰ সুন্দৰ হিন্দী গীত গাব পাৰে বলিউডৰ ইমান নিজৰ হিন্দী গীত গাব পাৰে অসমীয়া গীত ইমান সুন্দৰকৈ গাব পাৰে গতিকে মইতো ভাবোঁ যে বহুততকৈ বহুত ওপৰৰ মানুহ কিন্তু আমাৰ যিটো মাৰ্কেটিং পলিচি আমাৰ যিখিনি সংবাদ মাধ্যমে হয়তো সেই ধৰণৰ অকণমান উপলব্ধি হোৱা নাই গতিকে নিশ্চয় হ'ব গতিকে ভালটোলৈকে হয়তো অকণমান পলমকৈ অপেক্ষা কৰি থাকে কিজানি ভালটো আহিবৰ কাৰণে গতিকে সেই ভালটো আহিবৰ আমাৰ সৌভাগ্য যে 8 জুনত আমি জয় ভাৰত জয় জোৱান যি অনুষ্ঠান আয়োজন কৰিছোঁ তালৈকে আহিব সীমিত সংখ্যক আসন তথাপিতো আপুনি আহিব আৰু অনুষ্ঠান চাবলৈ পাৰিব আৰু আগন্তুক সময়ত বিজয় কাশ্যপ অসমৰ চৌদিশে বিয়পি পৰক বিজয় কাশ্যপৰ খাতিৰত নহয় ডেমক্ৰেচি লেবৰ কাৰণে খাতিৰত নহয়
এটাই খাতিৰত যে আপোনাৰ অঞ্চলত থকা সেই কণ্ঠশিল্পীগৰাকীৰ খাতিৰত বিজয়াৰ লগত যে এবাৰ চিনাকি হয় কি আমি বম্বেৰ এখন অনুষ্ঠানত সুযোগ পাব পাৰে ক'ৰবাত আফ্ৰিকাৰ এখন প্ৰগ্ৰেমতে সুযোগ পাব পাৰে তো বিজয়া যোৱাৰ লগে লগে সেই তেওঁলোকৰ এটা সুন্দৰ এটা সংযোগ এটা পাব আৰু বিজয়া এনেকুৱা মানুহ কেনেকৈ উপকাৰ কৰে এতিয়া অফ কেমেৰা মই অন কেমেৰা ইমান ক'ব নোৱাৰোঁ আজি আমাৰ ষ্টুডিঅ'ত আহি মই ডাঙৰ এটা উপকাৰ কৰিলে কেতিয়াবা সেই কথাটো মানে মোৰ সাক্ষাৎকাৰ ক'ৰবাত দিব লগা হ'লে মই ক'ম বিৰাট ডাঙৰ উপকাৰ এটা মই অলপ আগত এই এঘণ্টা আগত কৰিলে তো তেনেকুৱা মানুহ বিজয়দা গতিকে বিজয়দাৰ নিচিনা এগৰাকী বিশাল অন্তৰৰ মানুহক আমি আচলতে বুজি পোৱা নাই গতিকে সেই বুজি পোৱাটোৱে কিন্তু আপোনালোকৰ উপকাৰ হ'ব আপোনালোকৰ সমাজখনৰ উপকাৰ হ'ব আপোনাৰ বিহু কমিটি হওক বা বিভিন্ন ফাংচনৰ বা মিনু অনুষ্ঠানৰ উপকাৰ হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমাৰ আমি আপোনাৰ সুন্দৰ আৰম্ভণি হওক অসমত আপোনাৰ আৰু বিয়পি পৰক আৰু আপোনাৰ যিখিনি অভিজ্ঞতা যে সাংঘাতিক অভিজ্ঞতা অভিজ্ঞ মানুহ এগৰাকী সেই অভিজ্ঞতাখিনি অসমৰ মানুহে লওক আৰু অসম আপোনাৰ জৰিয়তে বহু আৰু আগবাঢ়ি যোৱাৰ এটা সুযোগ এটা গ্ৰহণ তাকে কামনা কৰিছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি যি সাহস দেখুৱাইছে যে যি উদিত নাৰায়ণৰ ফটো আমি ড্ৰয়িং ৰুমত থাকোঁ হাইস্কুলত থাকোঁতে আমি পূজাত গ'লে ফটোখন কিনি আনো সেই উদিত নাৰায়ণৰ কিটচেনত গৈ পাকঘৰলৈকে কথাটো তেনেকুৱা গতিকে আমি এটা সুযোগ পাইছে গতিকে এনেকুৱা অসমৰ ৰাইজৰে আশীৰ্বাদ অসমীয়া ৰাইজৰ অসমৰ পৰা গৈছোঁ মানে কি মোৰ লগত অসমৰ গোটেই ৰাইজ আছে মই কালি বেয়া এটা কাম কৰিলে অসমৰ ৰাইজে লাজ পাব মই ভাল কাম কৰিলে অসমৰ ৰাইজে ভাল পাব চ' গতিকে আপোনালোকৰ আশীৰ্বাদ মই বিচাৰিছোঁ আপোনালোকে ভালে থাকক কুশলে থাকক আৰু আপোনালোকে যদি এই অনুষ্ঠানটো চাই ভাল পাইছে বা মোৰ কণ্ঠত কিবা অকণমান হ'লেও আছে বুলি ভাবে মোক আশীৰ্বাদ কৰিব আৰু যোগাযোগ মই আপোনালোকৰ নাম গোটেই বিশ্বৰ দৰবাৰত যেন মই অসম বুলি ক'লে যেনেকৈ আন আন শিল্পী যেনে জুবিন গাৰ্গ ককাইদেৱে নাম ৰাখিছে ভূপেন হাজৰিকাদেৱেও কৰিছে ময়ো যেন তেনেকৈ মই য'তে যাওঁ মই ইণ্ডিয়াৰ বাহিৰত গ'লেও মই য'তে যাওঁ তাতে কিন্তু এটা হ'লেও বিহু গাওঁ বছ তো গতিকে মই অসমৰ নাম যাতে কৰিব পাৰোঁ আপোনালোকৰ নাম কৰিব পাৰোঁ তেনেকৈ আপোনালোকে আশীৰ্বাদ কৰিব অকণমান আশীৰ্বাদ কৰিলে সেইখিনি মোৰ কাৰণে ভগৱানৰ বৰদান যেন লাগে হৈ যাব আৰু এতিয়া যিহেতু এতিয়াৰ পৰা আপোনাক লৈ পৰিৱেশ সলনি হ'ব মই এটা বিশেষ মই এটা অনুভৱ কৰিছোঁ আচলতে কথাটো আৰু সেয়া হ'ব এতিয়া হ'বলৈ গৈ আছে আৰু অসম উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি বহুমূল্য সময় দিয়াৰ বাবে মই গৌৰৱান্বিত যে এনেকুৱা এগৰাকী মানুহক এনেকুৱা বিশেষ মই সাহসটোক আচলতে মই মানে ধন্যবাদ দিছোঁ সাহসটো মোক ইনস্পায়াৰ কৰিছে আচলতে সেই সাহস মানে আমাক লাগে আচলতে গতিকে এনেকুৱা সাহসী এগৰাকী অসমীয়া বুলি ক'ব লাগিব আপোনাক যে সেই সাহসী অসমীয়া সাহসী কণ্ঠশিল্পী প্ৰতিজন কণ্ঠশিল্পীক আমি আজি ষ্টুডিঅ'ত পাইছোঁ ডেম'ক্ৰেচি লাইভ ধন্য হৈছে আগন্তুক সময়তো আপোনাৰ দিহা পৰামৰ্শ আমি পাম বুলি আশা ৰাখিছোঁ আৰু আমি এইদৰে অনুষ্ঠান কৰি যাম আৰু বিজয় অনুষ্ঠান কৰি যাব ডেম'ক্ৰেচিৰ বিশেষ অনুষ্ঠানৰ পৰা মই মৰম বিদায় দিছোঁ ধন্যবাদ